নমস্কাৰ ডায়াবেটিছ পেচেণ্টসকলে জেনেৰেলি দেখা যায় বহুত বেছি শংকাত ভুগি থাকে তেওঁলোকে ভাত খাবনে ৰুটি খাব মাছ মাংস কণী খাবনে নাখায় এইবিলাক লৈ বহুতখিনি কনফিউজন থাকে তেওঁলোকৰ মনত আৰু বহুতৰে কিছুমান ভুল ধাৰণা মনত সোমাই থাকে গতিকে সেইখিনিৰ কাৰণে কিছু কথা মই চমুকৈ আপোনালোকক জনাব খুজিছোঁ ডায়াবেটিছ পেচেণ্টৰ সকলৰ কাৰণে সুবিধা হ'ব আশা কৰোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব যদি আপোনালোকে এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেতিয়াহ'লে কাইণ্ডলি আপোনালোকে এই পেজটো ফলো কৰি দিব লগতে নটিফিকেশ্যন বেল বাটনটো দবাই দিব যাতে সকলোখিনি ইনফৰমেশ্যন আপোনালোকে নতুন ভিডিঅ' আপলোড হোৱাৰ লগে লগে পায় এতিয়া আহোঁ মূল কথালৈ যে ডায়াবেটিছ পেচেণ্টসকলে ভাত খাবনে ৰুটি খাব তাৰ এনচাৰটো হ'ল দুইটাই খাব পাৰে যিহেতু আমাৰ অসমৰ মানুহে যিহেতু ভাতেই খাই ডাঙৰ হৈছোঁ আমি সৰুৰ পৰা গতিকে আমি ভাতো খাব পাৰোঁ ৰুটিও খাব পাৰোঁ সেইটো নিজৰ নিজৰ চইচৰ কথা ঠাই ভেদে আৰু নিৰ্দিষ্ট কিছুমান দেশ বা ৰাজ্য বিশেষে খাদ্যাভ্যাস বেলেগ বেলেগ হয় আমাৰ অসমৰ মানুহখিনিয়ে যিখিনি খাই ভাল পায় কিছুমানে ভাত খাই ভাল পায় কাৰোবাৰ ৰুটি খাই ভাল লাগে যি বান যায় তাকে খাব পাৰে কিন্তু ভাত বা ৰুটিৰ পৰিমাণটো আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব সেইটোহে ডাঙৰ কথা আপোনালোকে আপোনালোকৰ ভাতৰ কাঁহীখনত বা খাদ্যৰ যিখন কাঁহী সেই কাঁহীখনত ভাত বা ৰুটিৰ পৰিমাণটো 4/1 অংশহে ল'ব বাকী 3 অংশ আপোনালোকে শাক পাচলিৰে তৈয়াৰ হোৱা ঘৰতে হওক বা যিখিনি ছিজনেল যিখিনি শাক পাচলি পায় সেইখিনিৰে তৈয়াৰী যিখিনি চব্জি তাৰপিছতে লগতে চালাড বহুতখিনি আমাৰ শৰীৰৰ কাৰণে উপকাৰী হয় নিউট্ৰিচিয়াছ হয় আৰু ফাইবাৰ থাকে যথেষ্ট যিখিনি ডায়াবেটিছ পেচেণ্টসকলৰ কাৰণে বহুত বেছি উপকাৰী বুলি গণ্য কৰা যায় সেইখিনি ল'ব পাৰে লগতে আপোনালোকে মাছ মাংস কণী যিকোনো এটা ল'ব পাৰে মাছ মাংস কণী ডায়াবেটিছ পেচেণ্টসকলে খাব পাৰে কিয়নো মাছ মাংস কণীত থকা প্ৰটিনে আপোনালোকক শৰীৰত শক্তি যোগাব আপোনালোকক বেমাৰৰ লগত যুঁজিবৰ কাৰণে শক্তি দিব শৰীৰটো ইমিউনিটি পাৱাৰ বঢ়াব লগতে কোষসমূহক এক্টিভ কৰি ৰাখিব শক্তিশালী কৰি ৰাখিব আৰু আপোনালোকৰ ৱেট বিশেষকৈ দেখা যায় যে ডায়াবেটিছ পেচেণ্টসকলৰ ৱেট কমি যায় নিশকতীয়া হৈ যায় বহুত দুৰ্বল হৈ যায় সেইখিনিৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব গতিকে বেলেগৰ কথা নুশুনি আপোনালোক যদি মাংসহাৰী হয় মাছ মাংস কণী খাব পাৰে আৰু যদি আপোনালোকে নিৰামিষভোজী হয় পনীৰ এড কৰিব পাৰে প্ৰতিটো খোৱাৰ সময়তে এটা কথাই মন কৰিব যাতে আপোনাৰ খাদ্যৰ থালিখনত শৰ্কৰা বা কাৰ্বহাইড্ৰেট অৰ্থাৎ ভাত বা ৰুটিৰ পৰিমাণ অতিকৈ কম হোৱাটো দৰকাৰ শাক পাচলি দাইল বা মাছ মাংস কণী আপোনালোকে 4/3 অংশ ল'ব আৰু 1 অংশহে ভাত বা ৰুটি ল'ব এনেদৰে যদি খাই আপোনালোকৰ ডায়াবেটিছ কণ্ট্ৰলতো থাকিব আপোনালোকে শাৰীৰিক যিখিনি শক্তি আপোনালোকক চলিবলৈ লাগে সেইখিনিও আপোনালোকে ফুলফিল কৰি ৰাখিব পাৰিব আৰু আপোনালোকৰ ইমিউনিটি পাৱাৰো বাঢ়িব আৰু আপোনালোকে যথেষ্ট পৰিমাণে ফল মূল খাব পাৰে যিবিলাক ডায়াবেটিছ পেচেণ্টসকলে খাব পৰা ফল মূলৰ ভিতৰত পৰে সেইখিনি আপোনালোকে খাব আৰু বাহিৰৰ যিখিনি খাদ্য আপোনালোকে এভইড কৰিব বাহিৰৰ খাদ্য বুলি ক'লে এভৰিথিং আমি যিবিলাক আমি পাওঁ পেকেটত পোৱা খাদ্য ৰেডিমেড জুচেই হওক বা যিবিলাক ৰেডিমেড খাদ্য কাউণ্টাৰত আমি পাওঁ বাহিৰৰ দোকানবিলাকত বা হোটেলত বনোৱা বস্তু ময়দাৰে বনোৱা যিকোনো ধৰণৰ বস্তু মিঠাই সকলোৱে জানে এভইড কৰিব লাগে ডায়াবেটিছ পেচেণ্টসকলে গতিকে তেনেকুৱা নিৰ্দিষ্ট খাদ্যসমূহ আপোনালোকে এভইড কৰক আপোনালোকে খোৱাটো সময়মতে খাওক ৰাতিৰ খোৱাটো আপোনালোকে খুব সোনকালে খাবলৈ চেষ্টা কৰক 7 বজাৰ আগতে বিশেষকৈ আপোনালোকে ৰাতিৰ খোৱাটো শেষ কৰিবলৈ ট্ৰাই কৰিব তেতিয়া আপোনালোকৰ ডায়াবেটিছ অৰ্থাৎ ছুগাৰ লেভেলটো নিয়ন্ত্ৰণত ৰখাত বহুতখিনি সহায় হ'ব আশা কৰোঁ ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে ইনফৰ্মেটিভ হ'ল নতুন এটা ভিডিঅ'ৰে আপোনালোকৰ লগত পুনৰ লগ হ'ম আশা কৰোঁ যদি আপোনালোকে ভিডিঅ'টো ইনফৰ্মেটিভ নিচিনা লাগিছে ডায়াবেটিছ পেচেণ্টসকলক নিশ্চয়কৈ শ্বেয়াৰ কৰিব এই নতুন এটা ভিডিঅ'ৰে আপোনালোকৰ লগত পুনৰ লগ হ'ম আজিলৈ আহিছোঁ থেংক ইউ ফৰ ৱাচিং